আপুনি কোনটো দলৰ প্ৰাৰ্থী? কি কোনটো দলৰ প্ৰাৰ্থী? মই হজম কৰা দলৰ প্ৰাৰ্থী। আপুনি কিহৰ কাৰণে মানে ইলেকশনটো খেলি আছে? নিজৰ কাৰণে। মই নিজৰ কাৰণে। হয় নেকি? মোৰ এটা বাথৰুম নাই, লেট্ৰিন নাই, এটা দমকল নাই। মই বেলেগৰ দমকলৰ পৰা পানী টানি টানি খাই আছো। মোৰ এটা ভাল এটা ঘৰ নাই, ভাঙা এটা চাইকেল চলাই আছো, ভাল এটা গাড়ীও কিনিব পৰা নাই। আৰু মোৰ এটা সপোন আছে, মই টাউনত মাটিও ৰাখিম। মই নিজৰ কাৰণে মই থিয় হৈছো। ৰাইজে আপোনাক থিয় কৰাইছে না আপুনি নিজে থিয় হৈছে? কি ৰাইজে? মই নিজে থিয় হৈছো। আপুনি ৰাইজৰ বাবে কি কৰিব? ৰাইজৰ বাবদে কি কৰিব মানে? ৰাইজৰ আজৰি ফেলে ৰাইজে খাব, মই আজৰিব মই খাম। কি ভোট নিদিয়ে? ৰাইজে বিপদত পৰি আছে কাৰণেহে মই থিয় হৈছো। এতিয়া আপোনাৰ যোনটো সমষ্টি আছে, এই সমষ্টিৰ বিধায়কজনৰ নাম কি? সমষ্টিৰ বিধায়কৰ নাম মানে এই আমি যি চাৰ্টিফিকেট আনো, গাঁওবুঢ়া। গাঁওবুঢ়া আচ্ছা, আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি? অসমৰ মুখ্যমন্ত্ৰী মানে মহম্মদ ডক্টৰ দামোদৰ মোদী দাস আলী। তেনেহলে ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি? ভাৰতৰ মুকেশ আম্বানী। আপুনি তেনেহলে ৰাইজৰ বাবে একো নকৰে? ৰাইজৰ বাবদে কৰিম। কি কৰিব? এই ৰাস্তা ঘাটৰ সমস্যাৰ কথা কৈ আছে, কৰিম। কি কৰিব? যদি ৰাস্তা ঘাট ক'বাত যদি ভাঙা চাঙা মই দেখা পাও জিকাৰ পিছত, মই ৰাইজক কম বোলে কদাল আৰু টুকৰি লৈ আহ, তহঁতে নিজে মাটি কাটি ৰাস্তাটো ভাল কৰি, কাৰণ এখন ৰাস্তা দি তহঁতেই চলা ফিৰাটো কৰবি। কাৰণ এখন মই নাখিবও পাৰো। ক'ত যাম মানে? জিতলি গুৱাহাটীত যাব। মোক আপনি ইমান কি প্ৰশ্ন কৰি আছে হে? মই ইতা গিলে মই দাদা আপুনি খং নকৰিব, আপুনি ৰাইজৰ কাৰণে আৰু কি কৰিব? ৰাইজৰ কাৰণে কৰিম মানে মই ৰেচন কাৰ্ডৰ চাউল মই বন্ধ কৰি দিম। কিয় মানে এই চৰকাৰী চাউল ফ্ৰীত পায় আৰু খায়, কাম চাম নকৰে, ঘুমাই থাকে আৰু পৰতিৰ লগত মোবাইলত লাইন মাৰে। সেইকাৰণে বন্ধ কৰি দিম, কাম কৰি খাম। আৰু কি কৰিম মানে এই গৰা খাউনীয়া কিছুমান মানুহ আমি এই বানপানীৰ সমস্যাত আমি দেখা পাওঁ। এই কাবাৰ ছাগাল ভাঙি গেল, গৰু ভাঙি গেল, এই ঘৰ দুৱাৰ ভাঙি গেল। আমি ইমান অত্যাচাৰ আমি সহ্য কৰিব নোৱাৰো। ডাইৰেক্ট শৰাই ঘাটৰ তলে দি মই ডাইৰেক্ট মথাৰি বান্ধি দিম, সিফালৰ পানী যত আমাৰ ইফালে আহিব নোৱাৰে। গুৱাহাটী তল যাব মানে মোৰ ঘৰত মটৰ আছে দুটা, সিঁচি থাকিম। মই দেখা নোৱাৰো। আৰু কি কৰিব? কি কৰিম মানে? মোক ইমান কিয় প্ৰশ্ন কৰে হে? মই ইতা জিক পাই পাৰা নাই। জিকলি কি কৰিম মানে এক নম্বৰ আৰু এটা কাম কৰিম, মই বজাৰ খোলাবিলাক বন্ধ কৰি দিম। বন্ধ কৰিম মানে মোৰ ঘৰৰ সন্মুখত মই দোকান দিছো, মোৰ দোকানত এটা কাষ্টমাৰৰ আহে, কম দামত পায় আৰু মানুহবিলাক বাজাৰত যাই কিনি লয়। আপুনি যাওকচোন, মই পিছত যি কৰিব পাৰো। প্লিজ দাদা, মোৰ হাগা লাগছি, প্লিজ আপনি নাই কচোন, আপনি থাককচোন।